ফাইনালি ফ্ৰেণ্ডসকল PM কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তিৰ টকা 24 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া মূল কথা হ'ল যে আপোনালোকে PM কিষাণ সম্মান নিধি যোজনাৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব নাই বা আপোনালোকৰ একাউণ্টত সোমাইছে নাই কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। তো প্ৰথমটো হ'ল যে আপোনালোকে পাব নাই হেতু কেনেকৈ জানিব পাৰিব, লগতে আপোনাক দেখাম যে আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নাই সেই ষ্টেটাসটো কেনেকৈ চেক কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তো তাৰ বাবে প্ৰথমতে আপোনালোকে চাওক, ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে চেনেলটোত নতুন আহিছে এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাবলৈ। তো প্ৰথমতে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত আহি যাব। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত লগে লগে কিন্তু আপোনালোকে ইয়াতে দেখা পাব 24 ফেব্ৰুৱাৰী 2025 আপোনালোকে 19 নং কিস্তিৰ ধনটো লাভ কৰিব বুলি ইয়াতে কোৱা হৈছে। তো এতিয়া আপুনি টকাটো লাভ কৰিব নাই সেয়া চাবলৈ আপোনালোকে কি কৰিব, ফাৰ্মাৰ কৰ্ণাৰ নামৰ যিটো অপশন আছে ইয়াতে আহি যাব। ইয়াতে কিন্তু বহুত কেইটা অপশন আছে, তাৰ ভিতৰৰ পৰা আপোনালোকে নো ইয়েৰ ষ্টেটাস অপশনত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনালোকে বহাই ইয়াতে আপোনালোকে কি কৰিব লাগিব, এই কেপচাটো বহাই আপোনালোকে গেট অটিপি অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP গুচি যাব। আপোনালোকে এই OTPটো বহাই আপোনালোকে সাবমিট কৰিব। তাৰপিছত আপোনালোকে এলিজিবিলিটি ষ্টেটাসটো ইয়াৰ পৰা চেক কৰিব পাৰিব। তো আপোনালোকে এই তিনিটা অপশন চাব যে ল্যান্ড সিডিং ইয়েস হৈ আছে নাই, গ্ৰীণ টিত আছে নাই, তাৰপিছত আপোনাৰ বেংক একাউণ্ট সেন্ডিং ষ্টেটাস আপোনালোকৰ ইয়েস আছে নাই ল্যান্ড সিডিং, তাৰপিছত ইয়াতে আছে EKC আপোনাৰ ষ্টেটাস মানে গ্ৰীণ টিক আছে নাই, আপোনালোকে ইয়েস হৈ আছে নাই, এইকেইটা চাব। যদি আপোনাৰ ইয়েস হৈ আছে তেনেহ'লে আপোনালোকৰ কোনো টেনশ্যন নাই, আৰু যদি ইয়েস হোৱা নাই যেটোত আপোনালোকৰ নো হৈ আছে আপোনালোকে এইটো কিন্তু শুধৰণি কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব লাগিব। এতিয়া কথা হ'ল যে আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নাই কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। পেমেন্ট ষ্টেটাসটো চেক কৰাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এণ্ড আপোনালোকে PFMS বুলি লিখি সাৰ্চ কৰিব। ঠিক আছে, PFMS। তাৰপিছত প্ৰথম যেটো ৱেবছাইট আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাওক এইটো 3 লাইন দেখিবলৈ আছে, 3 লাইন ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত এইটো সাইডত চাওক আপোনালোকে দেখিবলৈ আছে পেমেন্ট ষ্টেটাস, আপোনালোকে এই অপশনত ক্লিক কৰিব। এই অপশনটোত ক্লিক কৰাৰ পিছত ইয়াতে চাওক, তাৰপিছত ইয়াতে চাওক নো ইয়েৰ পেমেন্ট, আপোনালোকে এই অপশনটোত ক্লিক কৰিব লাগিব। নো ইয়েৰ পেমেন্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমতে আপোনাৰ PM কিষাণ সম্মান নিধি যোজনাৰ লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে আপোনালোকে সেই বেংকটো সিলেক্ট কৰিব লাগিব। বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক মই বেংকটো সিলেক্ট কৰিলোঁ। ইয়াৰ পিছত প্ৰথমতে বেংক একাউণ্ট দিব, তাৰপিছত আকৌ একাউণ্টটো কনফাৰ্ম কৰিব লাগিব আৰু এই যিটো কেপচা দেখি হৈছে কেপচাটো আপোনালোকে বহাই আপোনালোকে জেনেৰেট OTP অপশনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত OTP আহিব। ইয়াতে আপোনালোকে দেখিবলৈ আছে OTP কিন্তু মোৰ আহি গৈছে। মই জাষ্ট কি কৰিম, OTPটো জাষ্ট ইয়াতে চাওক ইণ্টাৰ OTP অপশনত OTPটো বহাই দিব লাগিব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, মই OTPটো ইয়াতে বহাই দি আছোঁ। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট ভেৰিফাই OTP অপশনত ক্লিক কৰি দিব। তলত ভেৰিফাই OTP অপশনত ক্লিক কৰিব। ভেৰিফাই OTP অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনালোকৰ তলফালে বেংকৰ ডিটেইলছসমূহ আহি যাব, অৰ্থাৎ আপোনালোকৰ একাউণ্টে যে টকাসমূহ সোমাইছে সেই ডিটেইলছ কিন্তু ইয়াতে আহি যাব। মোৰ কিন্তু ইয়াতে PM কিষাণৰ টকা সোমোৱা নাই কিয়নো মই কোনো কিষাণ নহয়, যাৰ বাবে মোৰ টকা সোমোৱা নাই, কিন্তু অন্য এটা আঁচনি টকা সোমাইছিল যেটো মোৰ ইয়াতে শ্ব' কৰি আছে। আপোনালোকে নিশ্চয় দেখি লৈছে আৰু এনেকুৱাকৈ আপোনালোকে পেমেন্ট ষ্টেটাসটো চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ টকা একাউণ্টত সোমাইছে নাই। সো আপোনালোকে জানিব পাৰিলে যে কেনেকৈ চেক কৰিব যে PM কিষাণ সম্মান নিধি যোজনাৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নাই। যদি জানিব ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰিবলৈ।